তো হে গাইজ হাবিব টেক চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে আছে সেইখন জংগল, সবে লাইট চাইট লৈ মানে পুৰা ৰেডি। আৰু এতিয়া আমি যাম সেইখন জংগলৰ ভিতৰত। তো গাইজ আজি গৈ আছোঁ এনেকুৱা এটা প্লেছত যিখন প্লেচ সঁচাকৈ অদ্ভুত হয়, যিখন প্লেচত মানুহে দিনৰ ভাগতে যাওঁতে ভয় কৰে আৰু ৰাতিৰ ভাগত বিভিন্ন ধৰণৰ চাউণ্ড আহি থাকে, বিভিন্ন ধৰণৰ আপোনাৰ সৰু বাচ্চাই কান্দি থকা চাউণ্ড আহি থাকে আৰু বিভিন্ন ধৰণৰ গছবিলাক যেন এটা গছে আনটো গছৰ লগত বাঢ়ি খায় বা গছ বতাহত ভাঙি পৰি যায়। কিন্তু ৰাতিপুৱাৰ সময়ত যেতিয়া শুই উঠি কিনে গৈ দেখা হয় তাত কোনো ধৰণৰ গছ গছনি পৰি নাথাকে বা আগৰ নিচিনাই থাকে। তো সঁচাকৈ অদ্ভুত হয় আৰু এইখন ভিডিঅ'ৰ জৰিয়তে তাত গৈ কিনে প্ৰমাণ কৰিম আপোনালোকক লগত লৈ যে দুনিয়াত আচলতে নেগেটিভ এনাৰ্জি আছে নে নাই বা দুনিয়াত আপোনাৰ ভূত আছে নে নাই, তাকে প্ৰমাণ কৰিবলৈ এই ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, যিসকলে নেকি হাৰ্টৰ প্ৰব্লেম বা যিসকলে হৰৰ মুভি চাই ভাল নাপায় বা ভূতৰ ভিডিঅ' চাই কিনে ভয় কৰে, সিহঁতে প্লিজ ভিডিঅ'টো নাচাব। এইখন ভিডিঅ' মই কোনো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা নাই, এইখন ভিডিঅ' পূৰা চিৰিয়াছলি বনাইছোঁ। তো গাইজ এতিয়া মই অকলে আছোঁ ইয়াতে, এখন বাইক, আৰু এতিয়া যাম মিষ্টাৰ চিৰাজুলৰ ঘৰত আৰু তাক লগত লৈ কিনে যাম সেই অদ্ভুত প্লেচখনত। তো গাইজ সিহঁতে ইয়াতে অপেক্ষা কৰি আছে বহু সময়ৰ পৰা। এয়া হৈছে মুস্কান আৰু এয়া মিষ্টাৰ চিৰাজুল বাবু আৰু ৰাপানী। অঁ, তো কেতিয়া ওলাবা? 12টাত? অঁ, ঠিকে আছে। যদি 2টা বজাত ওলাই যাওঁ বহুত দেৰি হৈ যায়, আমি এনেকুৱা কি আছে টোপনি লাগি যাব পাৰে। আৰু 12টা এটা মোবাইল টিভি যায়, এনেও আমি মোবাইল টিপিয়ে থাকো, অনলাইনতে থাকো। তো আমি 12টা বজাত ওলাই যাম, পাৰফেক্ট টাইম, ভূত ওলোৱাৰো টাইম এইটোৱে হয়। তো হে গাইজ মই বাৰে বাৰে কৈছোঁ এইটো কোনো এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' নহয়, এইটো পূৰা চিৰিয়াছলি। এতিয়া টাইম 12টামান হৈ গ'ল, আপোনালোকে চাব পাৰে 12টামান হৈ গ'ল আৰু এতিয়া সিহঁতে চবে ৰেডি হৈছে ওলাই যাব জংঘলত। তো ময়ো এতিয়া যাম সিহঁতৰ লগত লগ ধৰিবলৈ। আৰু এইফালে আছে সিহঁতে থিয় হৈ আছে লাইট চাইট আৰু অস্ত্ৰ পাতি, বিভিন্ন ধৰণৰ অস্ত্ৰ পাতি লৈ কিনে। আৰু এইফালে আমাৰ অস্ত্ৰবিলাক, এইখন হৈছে ৰড, এইখন লোহাৰ ৰড আৰু 2টা লাইট আছে আমাৰ লগত। আৰু এটা কথা, যিসকলৰ হাৰ্টৰ প্ৰব্লেম বা যিসকলে হৰৰ মুভি চাই ভাল নাপায় বা ভয় খায়, প্লিজ ভিডিঅ'টো নাচাব। তো গাইজ ফাইনেলি আহি গ'লোঁ সেইখন জংঘলত। এইফালে আছে সেইখন জংঘল, চবে লাইট চাইট লৈ মানে পূৰা ৰেডি। আৰু এতিয়া আমি যাম সেইখন জংঘলৰ ভিতৰত। এইখন হৈছে সেইখন জংঘল য'ত আমি গৈ আছোঁ। এইখন জংঘলৰ ভিতৰতে আমি প্ৰায় 1 কিলোমিটাৰমান যাম ভিতৰৰ ফালেদি। তো দেখা যাওক কিমানলৈকে যাব পাৰোঁ। মানে মেইন কথাটো কি জানা, সাপবিলাক চাই যাবা। মেইন কথা হৈছে সাপ, বুজিছা। এনেই নেগেটিভ এনাৰ্জি আমি বিশ্বাস নকৰোঁ আৰু ভয়ো নালাগে। অঁ, আৰু এইখন হৈছে বিখ্যাত আৰাখন। কিন্তু মই যিবিলাক ইউটিউব লগাম পূৰা এতিয়া পূৰা 12টা বাজিছে, পূৰা আমি জংঘলৰ ভিতৰত আছোঁ। এতিয়া প্ৰায় আমি 500 মিটাৰমান আহি গৈছোঁ জংঘলৰ ভিতৰত। তো আমি 4-5জনমান আছোঁ ইউটিউবাৰসকল, আৰু অলপ ভিতৰত যাম, দেখা যাওক। মানে নেগেটিভ এনাৰ্জি বুলি ক'লে এয়া এতিয়াই প্ৰমাণ পোৱা যাব। তো গাইছ এনেকৈ ঘূৰি থাকোঁতে আমাৰ লগৰ এটাই হেৰাই গৈছে। মানে সি ক'ৰবাত আছে এতিয়ালৈকে, মানে আমি গম পোৱা নাই। মানে পূৰা টেনশ্যনত আছোঁ আমি চবেই।
সবে ক্লিপ লোৱাত ব্যস্ত আৰু মানুহ হেৰাই গৈছে কল এটা কৰা না গাইছ এতিয়া ৰাজুক কল কৰি আছো কিন্তু সুইচ অফ হৈ আছে ৰাজুক সুইচ অফ গাড়ী হ'ল ভয়ে লাগে ভাল নাপালো আহি কিনে সি কি মানে কি এইবিলাক ভিডিঅ' বনাই ইমানখিনি ৰিস্ক লৈ আহিছেনে ৰাজু নহয় আৰু গাইজ কোনো ধৰণৰ নিগেটিভ এনাৰ্জি এতিয়ালৈকে পোৱা নাই মানে ৰাজুৱে সি মানে এণ্টাৰটেইনৰ কাৰণে এইখিনি কৰিছে আৰু পেচাব কৰিব গৈ কিনে আহিছে মানে বেলেগ এটা চাউণ্ড দি মানে পূৰা চবেই আমি গৈছোঁ ভয় খাইছোঁ তো গাইজ এতিয়া প্ৰায় আমি 500 মিটাৰমান ঘূৰি ফুৰি চালোঁ এইখন জংঘলত আৰু কোনো ধৰণৰ মানে তেনেকুৱা ধৰণৰ পোৱা নাই আৰু আয়ুব আহা এতিয়া আকৌ তুমি নাটক কৰিবা আহা আৰু চোৱাচোন চবেই আহিছে নে নাই চবেই আহিছে মিষ্টাৰ চিয়াজুল যদিও আমি নেগেটিভ এনাৰ্জি আমি বিশ্বাস নকৰোঁ পূৰা কি ক'ম মানে এনাৰ্জি বিচাৰিবলৈ গৈ এনাৰ্জি হেৰুৱাই গৈছোঁ মানে আপোনালোকক দেখুৱাবলৈ গৈ মানে পূৰা নিজেই ভয় খাই গৈছোঁ কি ক'ম এতিয়া পূৰা তেনেকুৱা হৈ গৈ আছে তো তেনেকুৱা কোনো ধৰণৰ এনাৰ্জি পোৱা নাই বা নিগেটিভ এনাৰ্জি পোৱা নাই বা ভূত চুত এইবিলাক মানে এতিয়া নাই মানে আমি প্ৰায় 500 কিলোমিটাৰমান ইয়াতে ঘূৰিছোঁ কি মানে এইবিলাক কাম কৰা এই বৰষুণ আহি আছে বলা এতিয়া লগাইছে কোন এইজন দুই তিন ভিডিঅ' বনাই কিনে আহিলোঁ এতিয়া ঘৰৰ ফালে যাম আৰু চবেই ভিডিঅ' বনাইছে ইয়াতে ৰাপানী আছে আৰু এইফালে আছে মুস্কান আৰু এইফালে আছে মিষ্টাৰ চিয়াজুল বাবু এতিয়া ভিডিঅ' বনোৱা হ'ল চবৰে বিদ্যা কৈছোঁ গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাৰণ আমি ইমান ৰিস্ক লৈ আহিছোঁ বহুত কষ্ট হ'ল ভিডিঅ' বনাওঁতে এতিয়া মানে 1.5 মান হৈ গ'ল ন 1.5 ঘণ্টা সময় গ'ল আমাৰ জংঘলৰ মাজত 1.5 ঘণ্টা সময় কটোৱাটো সাধাৰণ কথা নহয় মানে কিবা এটা লাইফৰ এক্সপিৰিয়েঞ্চ হয় আৰু যিটো দেখা পালে আপোনালোকৰ লগত লৈ মানে প্ৰমাণ হ'ল যে কোনো ধৰণৰ নিগেটিভ এনাৰ্জি নাই এইটো কৰিম ৰ'বা মোৰ ছাবস্ক্ৰাইবাৰসকলে ৱেইট কৰি আছে তো কোনো ধৰণৰ নিগেটিভ এনাৰ্জি নাই ভূত নাই তো আমি শিক্ষিত সমাজত বসবাস কৰোঁ গতিকে আমাৰ এই অন্ধবিশ্বাস বা কুসংস্কাৰৰ ফালে যোৱাটো মানে একদম বেয়া আৰু এই ভিডিঅ'টোৰ জৰিয়তে প্ৰমাণ হ'ল কোনো ধৰণৰ ভূত নাই তো বিন্দাছ এনজয় কৰা আৰু চায়েন্সকো ফ'ল' কৰোঁ